এতিয়া আৰু বিছনা উঠি লৈ পেলাই আৰাম কৰি আছে। অকণমান ভাত খাইছে, দেখিছেনে তাৰ ইঞ্জুৰিটো। এইটো কুকুৰে কৰিলে নে মেকুৰীয়ে কৰিছে তো ভগৱান জানে আৰু। একদম ভৰি মানে পেলাব পৰা নাই, ভৰি ফুলি গৈছে তাৰ। ই নিজেই ইমান ডাঙৰ মেকুৰী, ইমান বুঢ়া মেকুৰী, এতিয়া ইয়াক কামোৰাত তাতছেও কিমান ডেঞ্জাৰ হ'ব লাগিব, কিমান বুঢ়া হ'ব লাগিব। ইহঁতে মানে সৰুৰ পৰাই মানে ঘৰতে ডাঙৰ দীঘল হোৱাটো মানে বাহিৰৰ পৰিৱেশৰ লগত মিলিব পৰা কেপাচিটিটো কম আছে যিমান ডাঙৰ হ'লেও। কিন্তু বাহিৰতে যোনবিলাক ডাঙৰ হয় মেকুৰীবিলাক, সেইবিলাক মানে সিহঁততকৈও বেছি ডেঞ্জাৰাছ আৰু। দেখিছেনে একদম ভৰি ফুলি গৈছে, মানে দেখিলে বেয়া লাগি যায়। কিন্তু সিহঁতক ঘৰতো ৰাখিব নোৱাৰে না, কুকুৰৰ নিচিনা নহয় ন, যেন খালে বলে ঘৰতে থাকিলে। সিহঁতে নিজৰ এৰিয়া মানে এইফালে যাব সেইফালে যাব। এতিয়া যাব বাইদেৱে খানাপাৰা লৈ যাব, দেখুৱাই আনি পেলাই বেজি চেজি দিলে বিষৰ, কিজানি অলপমান ঠিক হ'ব পাৰে। বাকীটো আৰু এতিয়া ৰাতিপুৱাৰ পৰা ক'তো ওলোৱা নাই আৰু। ভাত কেইটামান খালে যেতিয়া আকৌ বিছনাখনতে উঠি লৈ পেলাই এতিয়া আৰাম কৰি আছে। এতিয়া লৈ যাব আকৌ খানাপাৰা ভেটেনাৰী। দেখিছেনে ইয়ে ইমান ডাঙৰ মেকুৰী, এতিয়া তাক এনেকৈ বগৰাই কামুৰিবলগীয়াটো কিমান ডেঞ্জাৰাছ আৰু ডাঙৰ হ'ব পাৰে। কিন্তু ই ডাঙৰ হ'লেও মানে ঘৰত মানে পালি তাক ডাঙৰ দীঘল কৰা মেকুৰী আৰু। অলপ দিনলৈকেতো ঘৰতে আছিল, তাৰপিছতে অলপ ডাঙৰ হোৱাৰ পিছত ওলাই গৈছে। কিন্তু ওলাই গ'লে কি হ'ব দেখিছেনে, তাৰ গাও বেয়া নেকি এনেকুৱা লাগিছে চকুলৈ চালে। ডিপ ইঞ্জুৰি আছে তাৰ। এতিয়া মেডিকেলত লৈ গ'লেহে ডক্টৰে দেখুৱালে আৰু ইনজেকশ্যন দিলে ঠিক হ'ব। কিন্তু এই আমাৰ টিংগা আৰু মৰম লাগে, এইটো বহুত মানে ফ্ৰেণ্ডলি হয়, বহুত ফ্ৰেণ্ডলি মেকুৰী। আই হোপ চ' ঠিক হৈ যাব আমাৰ টিংগা, বহুত মৰমত ডাঙৰ হোৱা ই।